আপোনালোকৰ ঘৰত থকা এই ভাইটো ককাই জনক যাতে আপোনালোকে হেৰুৱাবলগীয়া নহয়। সেই ভণ্টিজনীয়ে যেনেকৈ নিজৰ সন্তানটোক হেৰুৱালে, এজনী মাতৃহে বুজি পায় এজনী মাতৃৰ দুখৰ কথা। নাই না 10 দিন গৰ্ভত ৰাখি এটা সন্তান জন্ম দিয়াৰ পিছত সেই নিষ্ঠুৰ ভগৱানে যেতিয়া লৈ যায়, বানপানীয়ে যেতিয়া উটুৱাই লৈ যায়, বিজুলী ঢেৰেকণিত যেতিয়া এটা ল'ৰা সন্তান মৃত্যু হয়, তেতিয়া বুজিব পাৰে সেই মাতৃগৰাকীৰ বুকুৰ ভিতৰত জ্বলি থকা জুইকুৰা মাত্ৰ এগৰাকী মাতৃহে বুজি পায়। গতিকে মই আপোনালোক সকলোকে, আই মাতৃ ভাৱ বান্ধৱ সকলোকে মই হাত জোৰ কৰি প্ৰদান কৰিছো। আমি মই যেনেকৈ মোৰ ভাইটোক হেৰুৱালো, এই ভাইটোৰ জৰিয়ে যেনেকৈ নিজৰ ল'ৰাটোক হেৰুৱালে, আপোনালোকে আপোনালোকৰ ঘৰত থকা কণ কণ মইনাহঁতক যাতে আপোনালোকে হেৰুৱাবলগীয়া নহয়, তাৰ বাবে আমি সকলোৱে সজাগ হ'ব লাগিব। এই দুৰ্যোগৰ বিৰুদ্ধে আমি একতাৰে আগবাঢ়ি যাব লাগিব। গতিকে আমি সকলোৱে আজি হাতে হাত থৈ এখন সুৰক্ষিত অসম গঢ়াৰ দিশে আমি আগবাঢ়িম। সকলোৱে একেমুখে কম, সুৰক্ষিত অসম গঢ়িম আমি। সাৱধানৰ মৰণ নাই, সাৱধানৰ সাৱধানৰ।